নমস্কার, লক্ষ্মীপুর টাইমসের পক্ষ থেকে আপনাদের স্বাগতম। খবর পড়ছি আমি মনামি দাস। 14 কোটি টাকার ড্রাগস বাজেয়াপ্ত লক্ষ্মীপুরে, সঙ্গে একজনকে গ্রেপ্তার করল পুলিশ। ধৃত পাচারকারীর নাম জেভিয়ান ভাইপে। তার কাছ থেকে 1 কেজি 880 গ্রাম হিরোইন এবং 10,000 ইয়াবা ট্যাবলেট জব্দ করা হয়। বুধবার রাতে লক্ষ্মীপুর থানাধীন তলেনগ্রাম এলাকায় আসাম রাইফেলস এবং কাছাড় পুলিশ যৌথ অভিযান চালিয়ে এই বিশাল পরিমাণ ড্রাগস বাজেয়াপ্ত করতে সক্ষম হয়। কাছাড়ের সিনিয়র পুলিশ সুপার পার্থপ্রতিম দাস জানান, 155টি সাবান বক্সের মধ্যে ছিল এই হিরোইনগুলো। তাছাড়া প্লাস্টিকের প্যাকেটের মধ্যে ছিল 10,000 ইয়াবা ট্যাবলেট। ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়ে আন এক বৃহৎ সফলতা লাভ কৰিছে। যোৱাকালি আমাৰ বিশেষ সূত্ৰে আমাৰ খবৰ এটা আছিলে যে বৃহৎ সংখ্যক ড্ৰাগছ কিছু ব্যৱসায়ী নাওৰ জৰিয়তে আমাৰ কাছাৰ জিলা যিটো লক্ষীপুৰ অঞ্চল, সেই অঞ্চলেদি আমাৰ কাছাৰ জিলাত সোমাবলৈ তেওঁলোকে চেষ্টা কৰি আছিলে আৰু ইয়াৰ বিপৰীতে এটা অভিযান চলোৱা হৈছিলে। আৰু এই অভিযান কালত আমাৰ লগত আসাম ৰাইফলছৰ দলো আছিলে আৰু এই যৌথ অভিযানত এগৰাকী ব্যক্তি, তেখেতৰ নাম জেভিয়ান ভাইপে, আৰু তেওঁৰ পজিশ্যনৰ পৰা 154টাকৈ চাবোনৰ বাকচ, য'ত 1 কিলো 880 গ্ৰাম হিৰইন আৰু তাৰ লগতে 10,000 ইয়াবা টেবলেট আমি হাতে নাতে ধৰিবলৈ সক্ষম হৈছোঁ। ইতিমধ্যে গোচৰ এই সন্দৰ্ভত ৰুজু হৈছে আৰু ইয়াৰ ইনভেষ্টিগেশ্যন অলৰেডি আৰম্ভ হৈছে। ইয়াৰ বজাৰ মূল্য 14 কোটি টকা মান হ'ব। এইটো আমাৰ যিটো প্ৰাৰম্ভিক তদন্তত গম পোৱা গৈছে, আজি আমাৰ চুবুৰীয়া ৰাজ্যৰ পৰা এইখিনি বস্তু ড্ৰাগছ নাওৰ যোগেৰে আমাৰ কাছাৰ জিলালৈ কঢ়িয়াই অনা হৈছিল। নাওৰ পৰা লৈ আহিছিলে, তাৰ পিছত আমি জব্দ কৰিব সক্ষম হৈছিলোঁ। নৈ পথেৰে চুবুৰীয়া ৰাজ্যৰ পৰা লৈ আহিছিলে। থেংক ইউ।